এভৰিৱান আমি ওলাইছোঁ এতিয়া ফুৰিবলৈ তো আপোনালোকক দেখুৱা আজি ক'লৈকে যাওঁ মই লৈ যাওঁ আপোনালোককো তো ৰেডি হৈ আছোঁ নহয় এটা এটা ৰেডি হৈ গ'ল তো লেটছ গেট ষ্টাৰ্টেড। পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভ্লগলৈ। আশা কৰিছোঁ সকলো ভ্লগটো চাই পেলাই ভাল পাব। যিহেতুকে আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে মই গুৱাহাটীত কৰ্চৰ কাৰণে আহিছিলোঁ, তো শেষ হোৱাৰ পিছত আজি এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। অকণমান বাবুটোক ফুৰাই আনো বোলো, সেইটো কাৰণে ৰাতিপুৱাই 8টাতে ওলাই দিলোঁ। আমি যিহেতুকে আগত ঘৰ এখনত আছিলোঁ, এতিয়া আমি এখন লজলৈ আহিলোঁ। তো লজৰ পৰা চেক ইন কৰিলোঁ ইয়াৰ পিছত আৰু আমি ওলাইছোঁ এতিয়া এটা স্পেচিয়েল ঠাইলৈ। মাকো মই অশেষ ধন্যবাদ দিব লাগিব প্ৰত্যেকটো ক্ষেত্ৰত, প্ৰত্যেকটো মোৰ কষ্টত যাতে উজুতি নাখাওঁ জীৱনত। তেওঁ মোক হাততে হাত ধৰি প্ৰত্যেকটো সময়তে মোৰ লগতে থাকে। আৰু মায়েও এনেকৈ ঘৰৰ পৰা ওলাই আহিব নাপায়। যেতিয়া স্কুল পঢ়িছিলোঁ, স্কুলৰ পৰা কলেজৰ পৰা বিয়া হ'লোঁ, মায়ে সদায় ঘৰতেই সোমাই থাকিল। কেতিয়াবা মালৈ বৰ বেয়া লাগে। আজি যদি মই ক'ৰবালৈ ওলাই যাওঁ, মাকো লগতে লৈ যাব মন যায়, গতিকে লৈয়ে আহিছোঁ। এনেদৰে সহায়ো কৰি দিছে তেওঁ মোক বহুত। মাৰ সেইখিনি কেতিয়াও আমি পূৰাব নোৱাৰোঁ, নহয় জানো। আহি পালোঁ ফেঞ্চি বজাৰ। মায়েও ফেঞ্চি বজাৰ আজিলৈকে দেখা নাই, গতিকে লৈ যাওঁ বোলো। ৰাতিপুৱা সেই 9:30 ফেঞ্চি বজাৰ আহি পাইছোঁ। কিমান যে ভাল লাগিছে। আগে পিছে আহোঁতে ইমান ভিৰ, মানে বস্তুখিনি নেদেখেই মানুহৰ লগত খুন্দা খাই যাব লগা হয়। ৰাতিপুৱা এইটো কাৰণে আনিলোঁ, মায়ে যাতে দেখক সকলোখিনি বস্তু। আমি দোকান এখন বিচাৰি পোৱা নাই, অৱশেষত মেপে কাম দিলে আৰু বাই ৱাক আমি গৈ আছোঁ মেপ চাই। এয়া মা বাবু আগে মই পিছে গাইজ আৰু এতিয়া আৰম্ভ হৈ গ'ল দোকানবিলাক ষ্টাৰ্ট। সেই চাওক ফাইনেলি हम पहुंचने वाले हैं अभी। देखो ओके এইটো গলি ৰাইট, এইটো গলি পাই গ'লোঁ আমি। ৱাও, এয়া মানুহে সংসাৰ চলিবলৈ দোকানদাৰী ইনকাম কৰিব লাগিব। এনেদৰে পেকিং আৰু মই আহিলোঁ এতিয়া MS বেগ হাউচত। ইয়াত আপোনালোকে ঘৰৰ ডেক'ৰেশ্যনৰ পৰা হওক, ল'ৰা ছোৱালীৰ পৰা হওক, শ্ব' পিচ হওক, জুৱেলাৰী, বেগ, চেণ্ডেল, এভৰিথিং ইজ হিয়াৰ। সকলোখিনি পাব। কছমেটিক্সো আছে। চাওক ইমান ভেৰাইটিজ, আপোনালোকে মানে অধিক মাছত বগলী কণা হৈ যায়, গম পাইছেনে। মই আগৰ পৰাই কলেজ পঢ়োঁতেই ইয়াৰ পৰা প্ৰত্যেকটো বস্তু মানে একটো বহুতকৈ লৈ যাওঁ, 3, 4, 5 যোৰ যিমান পাৰোঁ। গোটেই বছৰটো কাম চলি যায়। এয়া দেখিছেনে, বজাৰ হৈ গ'ল আৰু এতিয়া আমি ওলাই দিছোঁ। বাবুৱে ইমান দিগদাৰ কৰিলে নহয়, সেইকাৰণে ধুমাধুম ওলাবলগীয়া হ'ল। তাতে দেখিলেনে এয়া ইমান খালী বাট ফেঞ্চিৰ, এতিয়া কেনেকুৱা মেলা বহা দি বহিলে, আচৰিত। তো এয়াই হৈছে আমাৰ সৰোজিনী, গুৱাহাটীৰ সৰোজিনী। পিছে আপোনালোকে এটা ডাইলগ শুনিছেনে নাই, মাইকী মানুহক হেনো কাপোৰে নাটেহে নাটে। ইফালে ইমান যে কাপোৰ ফেঞ্চি বজাৰত, ইটো লওঁ নে সিটো লওঁ হৈছে, যি দেখোঁ তাকেই ভাল লাগিছে, তাকেই লওঁ লাগিছে, এতিয়া কৰোঁ কি। পিছে আপোনালোকে কেতিয়াবা মোৰ দৰে ইমান ৰাতিপুৱাতে আহি পাইছিলনে ফেঞ্চি? আহি পাইছিলে যদি কমেণ্ট কৰি জনাব দেই। আমাৰ অলমষ্ট কমপ্লিট হৈ গ'ল শ্বপিং কৰি। এই আহিছে ব্যস্ততাৰ ফেঞ্চি বজাৰ। মোৰো মেকআপৰ কিছুমান বস্তু কিনিব লগা আছিল, শেষ হৈ গৈছিল বিয়াবোৰ কৰি থাকোঁতে, কইনা সজাওঁতে, তো সেইখিনিও মই লৈ ল'লোঁ। নিজৰ হোম টাউনত কিছুমান বস্তু নেপায় ন, তো গুৱাহাটীত প্ৰত্যেকটো বস্তু পাই যায়। ইয়াত আপোনাৰ মেকআপৰো দোকান প্ৰডাক্টছ পাবলৈ খুব সহজ, সকলোখিনি পাই যায়। গতিকে যি মোৰ শেষ হৈছিল সেইখিনি মই লৈ ল'লোঁ। আহিছোঁৱে যেতিয়া, নহয় জানো, ৰুমলৈ বুলি ৰাওনা হৈছোঁ। এইফালে ব্ৰহ্মপুত্ৰখন দেখি পেলাই বৰ শান্তি লাগিছে। ভৰ দুপৰীয়া ৰ'দ, আগফালে বীৰ চিলাইৰ প্ৰতিমা
লগতে এইফালে বাবুক এটা JCB কিনি দিলোঁ। সি JCB পাই একদম শান্তশিষ্ট হৈ চুপচাপ বহি গৈ আছে আমাৰ লগত। নহ'লে ইমান উৎপাত দুষ্ট কৰিছিল নহয়, শান্তি ৰক্ষা। জীৱনৰ প্ৰত্যেকটো দিন কষ্টকৰ নহয় জানো? কিয়নো ইমান কষ্ট কৰিব লগা হৈছে? ইমান কষ্ট কৰিছোঁ আমি। প্ৰত্যেকটো কষ্টৰ পিছত আপোনাৰ জয় হ'বও পাৰে, নহ'বও পাৰে। সেইখিনি আমি মানুহে নাজানো, নহয় জানো? কিন্তু কষ্টটো আমি কৰিবই লাগিব আৰু কৰি গৈ আছোঁ। কষ্টৰ কাৰণে, কামৰ কাৰণে ক'ৰ পৰা ক'লৈ যাব লগা হৈছে, কিহৰ পৰা কি কৰিব লগা হৈছে, সেয়া অকল কৰোঁতাইহে বুজি পাইছে। পিছফালে কৈ থকা মানুহে জানো গম পাইছে তেওঁ কষ্ট যে কেনেকুৱা ধৰণৰ, কেনেকুৱা পৰিস্থিতিত সন্মুখীন হৈ পেলাই কষ্ট কৰিছে। গৈ থাকোঁতে হস্পিটেলখন দেখিলোঁ। ইয়াত হস্পিটেল দেখিলে কিবা এটা বেয়া লাগি যায়। কিমান পৰিয়াল এনেদৰে হস্পিটেলত কিমান সিহঁতৰ কষ্টকৰ সময় পাৰ হয়। এয়া হৈছে মানুহৰ জীৱন, উপায় নাই। ঈশ্বৰে যাক যেনেদৰে দিছে তেনেকৈতো চলিবই লাগিব। আজিলৈ আহিছোঁ।